আপোনালোকৰ এনেকুৱা হয়নে কেমেৰামেন নথকাৰ অভাৱত কেমেৰামেন নাই বুলি নিজেই ভিডিঅ' শ্বুট কৰিবলৈ গৈ ভিডিঅ' ব্লাৰ হৈ থাকে? মোৰ কিন্তু প্ৰায়ে হয়। আৰু আজি আমি গ'লোঁ অংগনবাদী চেণ্টাৰত। কিয় গ'লোঁ ৰ'ব কৈ আছোঁ আপোনালোকক। আৰু ৰ'দটো যিহেতু ওলালে ইমান দিনৰ মূৰত, সেয়েহে যোৱাকালি ধুই থোৱা কম্বলকেইখন ৰ'দত দিওঁ বুলি শুই উঠিয়ে দৌৰা দৌৰি গৈ উলিয়াই দিলোঁ। যিহেতু এই ফাগুন মাহৰ ৰ'দটোক বিশ্বাস কৰিবই নোৱাৰি নহয়। এতিয়াই ৰ'দ, এতিয়াই বৰষুণ, এতিয়াই বতাহ। এই ফাগুন মাহৰ বতাহজাকে কাৰ কাপোৰ কাৰ বাৰীত নি পেলাই দিয়ে নহয় ঠিকেই নাই। ফাগুন তুমি বহুত দুষ্ট কিন্তু। তাৰপিছত ৰাতিপুৱা শুই উঠিয়ে যদি মই তাইৰ লগত অকণমান হ'লেও নেখেলোঁ কেনেকৈ হ'ব বাৰু? সেইটো কাৰণে অকণমান খেলিয়ে ল'লোঁ। আৰু এয়া মই গা পা ধুই একেবাৰে টিপটপ, চুলিখিনিও ধুই দিছোঁ। চাঞ্চতে ৰ'দত শুকায়েই দিলোঁ, নহ'লে চুলিখিনি শুকাবলৈ বহুত টান পায় জানেনে। তাৰ পাছতে মামুৰ মাকে মামুৰ ৱেইট আৰু হাইটটো জোখাই আনো বুলি কোৱাত মই পটককৈ ৰেডি হৈ ওলালোহি আৰু অলপ দূৰ গৈয়ে অংগনবাদী চেণ্টাৰ পালোহি। এয়া লাইপুলিতে থকা এখন অংগনবাদী চেণ্টাৰ। বাইদেউগৰাকীয়ে ল'ৰা ছোৱালীবিলাকক পঢ়াই আছিল। আমাক অহা দেখি তেওঁৰ যন্ত্ৰ পাতি ওলালে নহয় আৰু মামুৰ জোখমাখ ল'লে। ছোৱালীজনী কিমান যে নাটক নহয় মামুৰ। বাইদেউগৰাকীৰ ওচৰলৈ যাবই নিবিচাৰে জানেনে। আৰু এয়া বাইদেউগৰাকীয়ে তেওঁৰ হাইট জোখা যন্ত্ৰটো ওলালে। মই এই হাইট জোখা যন্ত্ৰটো আগতে কেতিয়াও দেখা নাছিলোঁ দেই, প্ৰথমবাৰ দেখিছোঁ এই যন্ত্ৰটো। আৰু এয়া চাওকচোন, ইমান হাঁহি তাইৰ। সৰু সৰু ল'ৰা ছোৱালীবিলাকক চাই কিনে হাঁহিয়েই নৰখে তাইৰ। আৰু এয়া শুৱাই দিওঁতে নুশুৱে তাই, বহুত দুষ্ট। নুশুৱে দেখিছে নহয়, উৎপাত লগাইছে নুশু বোলে। কথা চথাটো পাতিব নাজানে, কথা যিহেতু এতিয়া 7 মাহমান হৈছে, মাত ফুটা নাই। কিন্তু তাইৰ উৎপাতবোৰ চাওকচোন, যেন তেন ধৰি মেলি তাইক শুৱাই দিছে আৰু মাকে। তাৰপিছত আকৌ ধুনীয়াকৈ জোখমাখ লৈ আমি ঘৰলৈ উভতিলোঁ। ঘৰলৈ আহি আকৌ তাই মোৰ লগত খেলে নহয়। সেইবাবে তাইৰ লগত অকণমান দেৰি খেলিলোঁ আৰু নেখেলিলেও নহয়। আকৌ ময়ো দুপৰীয়াৰ ভাত পানী খাই মেলি নিজৰ কামত লাগি গ'লোঁ। বতৰটো আকৌ বেয়া কৰি আহিছে, যিহেতু ফাগুন মাহৰ বতৰ ন, সেয়েহে কাপোৰখিনি সোমাই লওঁ ৰ'ব। আৰু এই কম্বলখন কাৰ কাৰ ঘৰত আছে বাৰু জনাবচোন দেই। বহুত পুৰণি কম্বল। আৰু এই কম্বলখনক আমি ভেৰি কম্বল বুলি কওঁ। আপোনালোকৰ ফালে আপোনালোকে কি বুলি কয় জনাবচোন দেই নিশ্চয়। আৰু এই কম্বলখন কালিয়ে ধোৱা। কালিৰ বতৰটো যিহেতু বহুত বেয়া আছিলে, ৰ'দ বৰষুণ আৰু বতাহ তিনিওটাই মানে লগতে দিছিল, সেইটো কাৰণে নুশুকালে। আৰু আজিলৈ আহিলোঁ দেই। ভিডিঅ'টো কেনেকুৱা